নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মোবাইলতে অতি সহজে BA BSc BCom এডমিট কেনেকৈ উলিয়াব পাৰি। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু লগতে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমে মোবাইলতে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। এতিয়া online.gu.in লিখি সাৰ্চ কৰিব। তাৰ পিছত প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব য'ত সকলোবোৰ ডিটেইলছ পোৱা যাব আৰু তলৰ ফালে স্ক্ৰল ডাউন কৰিব, দেখিব যে ইয়াতে এই গোটেইখিনি দিয়া আছে। আমাৰ এইখিনি প্ৰয়োজন নাই, গতিকে তলৰ ফালে লৈ যাব। ইয়াতে দেখিছে নহয় ষ্টুডেণ্ট লগইন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে ইউজাৰ নেম পাছৱৰ্ড বুলি এটা চাৰ্ট এখন আহি যাব। তাত ইউজাৰ নেম যিকোনো বা নাম্বাৰ, ফোন নাম্বাৰ হওক বা ইমেইল ID হওক বা যিকোনো নামেৰে যি ৰাখিছিল তাৰমানে ইউজাৰ নেমটো বহাই দিব। দিয়াৰ পিছত তাত পাছৱৰ্ডটো বহাই দিব। পাছৱৰ্ডটো ডেট অফ বাৰ্থৰ হ'ব। ডেট অফ বাৰ্থটো যি থাকে সেইটোৱে বহাই পাছৱৰ্ডৰ। আৰু ইয়াতে কেপচাৰ কোডটো বহাই ল'ব। যদি কেপচাৰ কোডটো যদি বুজি নাপায় তেতিয়াহ'লে ৰিফ্ৰেছ কৰি ল'ব পাৰিব। তাত বহাই কিনে এনেকৈ কেপচাৰ কোডটো বহাই ল'ব। ৰিফ্ৰেছ কৰি কিনে নতুন এটা কেপচাৰ কোড আহি যাব, সেইটো লৈ ল'ব। ইয়াতে বহাৰ লগে লগে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব য'ত ষ্টুডেণ্টৰ মানে কি গোটেইখিনি ডিটেইলছ থাকিব। যদি ফৰ্ম ফিল আপ কৰিব লাগে, এই ফৰ্ম ফিল আপৰ কাৰণে প্ৰথম ষ্টেপটো হয় আৰু নেক্সট যিটো ষ্টেপ দিয়া আছে এইটো হ'ল আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন বা এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আমাৰ এইটোৱেই প্ৰয়োজন। আমাক এতিয়া বৰ্তমান এইটো লাগে। আৰু তলত দিয়া আছে যে এপ্লিকেশ্যনৰ যে ৰিজাল্টৰ কথা আছে বা ফটোকপিৰ এইবিলাক দিয়া আছে। এতিয়া আমি এডমিট কাৰ্ডৰ কাৰণে এইটো অপশ্যনত ক্লিক কৰি ল'ম। এতিয়া দেখা পাইছোঁ যে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু তলত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন এক্সামিনেশ্যন যিবিলাক মানে কি ছিটবিলাক ডাউনলোড কৰিব পাৰি। এক্সামিনেশ্যন ফৰ্মো দিয়া আছে বা গোটেইখিনি দিয়া আছে ছেমিষ্টাৰটোৰ। আমাক বৰ্তমান লাগে এডমিট কাৰ্ড, গতিকে তলৰ ফালে চাব। তলৰ ফালে যাই দেখিব যে 4th ছেমিষ্টাৰ আমি এডমিট কাৰ্ড ডাউনলোড কৰিম। গতিকে 4th ছেমিষ্টাৰৰ এডমিট কাৰ্ডত তাত ক্লিক কৰি দিব। এতিয়া আমাক PDF হিচাপে ডাউনলোড হ'ব নে কি সেইটো লাগে, গতিকে ডাইৰেক্ট ক্লিক কৰি দিলে হৈ গ'ল, আহি গ'ল আমাৰ এডমিট কাৰ্ড। এইখনে আছিলে আমাৰ এডমিট কাৰ্ড, ডাইৰেক্ট এনেকৈ পাই যাব। আৰু যদি ডাউনলোড কৰিব লগা হয় সেইটো মই দেখাই দি আছোঁ। আগতে এইটো এডমিট কাৰ্ডটো চাই লওঁ, এনেকৈ উলিয়াব পাৰিব। এতিয়া যদি ডাউনলোড কৰিব লগা হয়, ইয়াতে ওপৰত 3 ডট দিয়া আছে যে তাত ক্লিক কৰি কিনে ডাউনলোড অপশ্যনটো ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ। গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোবোৰ ভিডিঅ' পাই থাকিবলৈ। বাই বাই আজিৰ কাৰণে, জয় অসম।